নিকৃষ্ট জঘন্য অমানৱীয় পিতৃ মাতৃৰ আক্ৰমণত নিহত পুত্ৰ শুনিলেই গাৰ নোম শিয়ৰি উঠিব আপোনাৰো কিমান কঠোৰ আৰু পাষাণ হৃদয়ৰ হলে নিজ পুত্ৰক মৰিয়াই মৰিয়াই হত্যা কৰিব পাৰে নিজ পিতৃ মাতৃয়ে ঘটনাৰ স্থান ডিব্ৰুগড়ৰ বকুল কাঠ গাঁৱৰ উত্থাপিত অভিযোগ অনুসৰি ব্লু ডাৰ্টত কৰ্মৰত হীৰকজ্যোতি দত্তই দীৰ্ঘদিন ধৰি চৰম আতিশয্য চলাই আহিছিল পিতৃ মাতৃক হীৰকৰ আতিশয্যত অতিষ্ঠ পিতৃ মাতৃৰ চৰম সিদ্ধান্ত হত্যা কৰা হ'ব হীৰকক আৰু কথামতেই কাম দিনৰ ভাগত লোৱা সিদ্ধান্ত নিশালৈ কাৰ্যকৰী হৈ থকা অৱস্থাতে হত্যা কৰা হ'ল নিজ পুত্ৰক পিতৃ মাতৃৰ পৰিকল্পিত এই নাৰকীয় কাণ্ডত হাত উজান দিলে কনিষ্ঠ পুত্ৰয়ো কালি ৰাতি মই ডিউটিত আছিলোঁ তেতিয়াই মই গম পালোঁ আৰু এতিয়া ৰাতিপুৱা মই এতিয়া আহোঁতে আপোনালোকক লগ পাইছোঁ দেখিছোঁ আৰু পৰিৱেশটো ইয়াত যিটো হৈছে শুনামতে এতিয়া মাক বাপেক আৰু সৰু ভায়েকে মিলি ঘটনাটো ঘটালে তাৰ ডাঙৰ ককাইজনক হত্যা কৰিছে বুলি শুনিছোঁ কিমান সত্যতা মই নাজানো নিশা সংঘটিত হোৱা ঘটনাৰ খবৰ পুৱা পোহৰলৈ অহাৰ লগে লগে চাঞ্চল্যই বিৰাজ কৰিছে অঞ্চলজুৰি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত হত্যাকাণ্ড সংঘটিত কৰাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনি হত্যাকাৰী ক্ৰমে মনোজ দত্তক পল্লৱী দত্তক আৰু সুমন দত্তক পিছে কেৱল দীৰ্ঘদিন ধৰি নিৰ্যাতন চলাই অহাৰ বাবে পিতৃ মাতৃ তথা ভাতৃৰ হাতত মৃত্যুবৰণ কৰিলে নেকি হীৰকজ্যোতিয়ে নে ইয়াৰ অন্তৰালত আছে আন কোনো গভীৰ ৰহস্য আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াৰ অন্ততহে পোহৰলৈ আহিব সমগ্ৰ বিষয় চাৰে 12 বজাত ভাই মুঠৰ ভতিজা এজনে মোক খবৰ দিলে এনেকুৱা কথা বোলে ইয়াত হীৰকক মাৰিলে তাৰপৰা মই আহি খবৰ পাওঁ তাৰপৰা দেখিছোঁ নহয় বোলে এনেকুৱা কথা মাৰপিট কাটিলে বোলে আৰু মাক বাপেক বোলে থানালৈ হাজিৰ হ'ল ইমানখিনিয়ে জানো তাৰপৰা ভিতৰি কি হৈ আছে সেই কথাটো আমি ইয়াতে নহয় পূৰ্বতে ধনহাই কেজিয়া হৈ নিউজ ডেস্ক ৰিপৰ্ট ডিএ নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110